নমস্কাৰ। আজি আমি কথা পাতোঁ SCO ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন কাউন্সিলৰ বিষয়ে। এই অৰ্গেনাইজেশ্যন SCO অৰ্গেনাইজেশ্যনৰ 21st মিটিং এইবাৰ দুচানবেত তাজিকিস্তানত অলৰেডি মিটিংখন হৈ আছে। সেই মিটিংখনৰ সেই SCO বিষয়ে আমি অলপ আজি আলোচনা কৰা যাওক। যিটো এই 21st মিটিংখন SCOৰ মিটিংখন পাতিছে দুচানবে তাজিকিস্তানত। এই মিটিঙৰ মেইন চেয়াৰপাৰ্চন হ'ব তাজিকিস্তানৰ প্ৰেছিডেণ্ট ইমোমালি ৰেহমান। এই SCOত 8টা দেশ বা 8টা ষ্টেট মিলি এই SCOখন সংগঠনখন এই অৰ্গেনাইজেশ্যনখন খোলা হৈছে বা এই অৰ্গেনাইজেশ্যনত 8টা কাণ্ট্ৰি আছে। সেই কাণ্ট্ৰিকেইটা হৈছে চাইনা, ৰাছিয়া, কাজাকিস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান, ইণ্ডিয়া এণ্ড পাকিস্তান। এই মিটিংখন দুচানবেত এতিয়া চলি আছে। ইণ্ডিয়াৰ পৰা এই মিটিংখনত অংশগ্ৰহণ কৰিব প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু ৰিপ্ৰেজেণ্টেটিভ হিচাপে সেই SCO মিটিংখনত এটেণ্ড কৰিব আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ ডক্টৰ S জয়শংকৰ ছাৰে ৰিপ্ৰেজেণ্ট কৰিব ইণ্ডিয়াৰ পক্ষে। ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এইখনত ভিডিঅ' লিংকেদি কানেক্ট হৈ মিটিংখন এড্ৰেছ কৰিব। এতিয়া আমি এই SCO ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ বিষয়ে অলপ আলোচনা কৰা যাওক। এই SCOখন যিটো ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনখন বা ইয়াৰ আৰু এটা নাম আছে ছাংঘাই পেক্স। এইখন বেচিকেলি এই সংগঠনখন এই অৰ্গেনাইজেশ্যনখন বেচিকেলি চাইনাই গঠন কৰিছিলে 2001ত 15 জুনৰ দিনা। এই অৰ্গেনাইজেশ্যনৰ মূল লক্ষ্যটো হৈছে ইউৰো এছিয়ানৰ বিষয়ে মই পাছত ক'ম। ইউৰো এছিয়ান পলিটিকেল আৰু ইকনমিক যিটো বাণিজ্যিক আৰু চিকিউৰিটি মানে যেনেকুৱা বাহিৰৰ থ্ৰেটকেইটা হ'ব পাৰে, সেই থ্ৰেটকেইটা কেনেকৈ এই দেশকেইটা এই ইউৰো এছিয়ান দেশকেইটা কেনেকৈ কোঅপাৰেট কৰিব পাৰে, কেনেকৈ নিজক সুৰক্ষা কৰিব পাৰি, সেই লক্ষ্য দেখি এই SCO অৰ্গেনাইজেশ্যনখন পতা হৈছিল 2001ত। চাইনাই এই SCOখন গঠন কৰিছিলে আৰু এই SCOখন যি ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনখন মূল বা মেইন চাইন হৈছিলে এই গোটেই দেশকেইটাৰ মাজত চাইন হ'ব লাগে। এই চাইন হৈছিলে বা এইটো অৰ্গেনাইজ হৈছিলে, ইষ্টাব্লিছ হৈছিলে 19 ছেপ্টেম্বৰ 2003ত। এই SCO অৰ্গেনাইজেশ্যনত ইণ্ডিয়া আৰু পাকিস্তানে জইন কৰিছিলে 9 জুন 2017ত। সেই মিটিংখন হৈছিলে অস্তানা কাজাকিস্তানত।
2017 ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে এই মিটিংখন এটেণ্ড কৰিছিলে। এই মিটিঙৰ মেইন উদ্দেশ্যকেইটা হয় এই মিটিঙৰ যোগেদি যিটো আৰ্মিৰ আমাৰ ডিফেন্স ফ'ৰ্চে এই বাকী দেশৰ মাজত কেনেকৈ মিলা প্ৰীতিভাৱে বা কেনেকৈ যুদ্ধৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰি, তাৰপাছত ইকনমিকেলি কেনেকৈ এই দেশৰ মাজত কেনেকৈ সংগঠন বা কেনেকৈ বাণিজ্যিক সংস্থাপন কৰিব পাৰি, বা ছিকিউৰিটি থ্ৰেট যেনেকুৱা নেকি টেৰৰিজমৰ কেনেকৈ ইজনে সিজনৰ কেনেকৈ যিকেইটা টেৰৰিজমৰ খবৰকেইটা ইখন দেশে আনখন দেশক যাতে এৱাৰনেছ দিব পাৰে, সেইকাৰণে এই সংগঠনখন বেচিকেলি বনোৱা হৈছিলে। এতিয়া অহা যাওক ইউৰো এছিয়া বুলি ক'লে গোটেই পৃথিৱীৰ যিমানটো মহাদেশ আছে তাৰ 3.5% পপুলেশ্যন এই কণ্টিনেণ্টেল এই মহাদ্বীপত আছে। সেই মহাদ্বীপত এই 8খন মহাদ্বীপতে 3/5 মেজৰিটি যিটো পপুলেশ্যন ৱৰ্ল্ড পপুলেশ্যন এই মহাদ্বীপতে আছে। এই মহাদ্বীপৰ থকা এই কণ্ট্ৰিকেইটাই এই SCO অৰ্গেনাইজেশ্যনটো গঠন কৰিছে। সেইকাৰণে এই অৰ্গেনাইজেশ্যনটো বিশ্বত ৱৰ্ল্ডত জিঅ'গ্ৰাফিকেলি চবচে ডাঙৰ অৰ্গেনাইজেশ্যন বুলি আমি মানিব পাৰোঁ। এইখন মহাদ্বীপতে যিটো SCO অৰ্গেনাইজেশ্যনৰ যিমানখিনি মহাদ্বীপ আছে এই মহাদ্বীপতে গোটেই বিশ্বৰ আধা অংশ পপুলেশ্যন এই কণ্ট্ৰিকেইটাতে এই দেশকেইটাতে আছে বুলি আমি মানিব পাৰোঁ। সেইকাৰণে এই SCO অৰ্গেনাইজেশ্যন যিটো এই সংগঠনটো বিশ্বত সৰ্ববৃহৎ সংগঠন হিচাপে আমি মানিব লাগিব। এই SCO বিশ্বৰ সৰ্ববৃহৎ সংগঠন। Thanks for watching. Like, subscribe and share.